মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে আনন্দৰাম বৰুৱা এৱাৰ্ড 2024 ৰিলেটেড নতুন কিবা আপডেট আহিছিল নে সুধি আছিলে। গতিকে তোমালোকৰ বাবে এখন নতুন নটিচ লৈ আহিছোঁ। এই নটিচখন সকলো ছাত্ৰ ছাত্ৰীৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকে ভালদৰে মনোযোগ দি ভিডিঅ'টো চাবা। নটিচখনত লিখা আছে, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ষ্টুডেণ্টছ হু হেভ ছিকিউৰ্ড 75% এণ্ড এবভ মাৰ্কছ in HSLC examination 2024 conducted by SEBA that 474 eligible students have not yet registered in the online portal vidyarthi.co.in and 1769 students have not submitted online application for the of Anandaram Borua Case Award 2024. Moreover, bank account verification of 865 numbers of students was failed. অৰ্থাৎ ইয়াত কোৱা হৈছে যে যিবিলাক ছাত্ৰ বা ছাত্ৰীয়ে 75 মাৰ্কছ পাইছিলে, ইয়াৰে 474 গৰাকী এলিজিবল ষ্টুডেণ্টছে এতিয়ালৈকে অনলাইন যিটো ৰেজিষ্ট্ৰেশ্যন পৰ্টেল আছিলে vidyarthi.co.in ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই। আৰু 1769জন ষ্টুডেণ্টে এতিয়ালৈকে অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰা নাই আনন্দৰাম বৰুৱা কেছ এৱাৰ্ডৰ বাবে। আৰু বেংক একাউণ্ট যেতিয়া ভেৰিফিকেশ্যন কৰা হৈছিল, যিসকলে ছাবমিট কৰিছে কৰাৰ পিছত যেতিয়া বেংক একাউণ্ট ভেৰিফিকেশ্যন কৰা হৈছিলে তেতিয়া 865জন ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট ভেৰিফিকেশ্যনটো ফেইল হৈছে। অৰ্থাৎ তোমালোকেও যদি ভেৰিফিকেশ্যন কৰিছিলা বা অনলাইন এপ্লাই কৰিছিলা, হয়তো তোমালোকৰ ফেইল হ'ব পাৰে। ঠিক আছে, নেক্সট চোৱা, দ্য ডিটেইলছ অফ দ্য ষ্টুডেণ্টছ are available on the official website of Directorate of Secondary Education Assam, madhyamikassam.gov.in and vidyarthi.co.in. গতিকে সকলোবোৰ ষ্টুডেণ্টছৰ গোটেইখিনি ডিটেইলছ এই অফিচিয়েল ৱেবছাইটকেইটাত গৈ তোমালোকে চাব পাৰিবা। Therefore, all concerned students are requested to complete their registration and submit the online application on the above mentioned portal. Portal will be open from 19/11/2024 to 25/11/2024 midnight. অৰ্থাৎ যিসকলৰ এতিয়ালৈকে ভেৰিফিকেশ্যন ফেইল হৈছে বা ভেৰিফিকেশ্যন এতিয়ালৈকে কৰা নাই, সেই ছাত্ৰ বা ছাত্ৰীসকলে 19/11/2024 পৰা 25/11/2024 ভিতৰত তোমালোকে এইখিনি অনলাইনৰ যি ৱেবছাইটকেইটাৰ নাম ওপৰত মই ক'লোঁ, এই ৱেবছাইটকেইটাত গৈ তোমালোকে গোটেইখিনি ডকুমেণ্ট ছাবমিট কৰিবা বা অনলাইন এপ্লাই যিসকলে কৰা নাই কৰি ল'বা। Following important instruction must be followed at the time of online application. যেতিয়া তোমালোকে অনলাইন এপ্লিকেশ্যন কৰিবা তেতিয়া তোমালোকে এইখিনি কথা মনত ৰাখিবা। 1 নম্বৰত দিছিল, দ্য বেংক একাউণ্ট মাষ্ট বি ইন দ্য নেম অফ দ্য এৱাৰ্ডি। অৰ্থাৎ তোমালোকৰ নিজৰ নামৰ থকা বেংক একাউণ্ট হ'ব লাগিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে জানিব পৰা মতে তেওঁলোকৰ মাক দেউতাকৰ বা দাদায়েকৰ একাউণ্ট নম্বৰ দিছিলে, গতিকে সেইকেইটা ফেইল হৈছে যিসকলে এনেকুৱা ধৰণৰ দিছিলে। 865টা এপ্লিকেশ্যনৰ যিসকলে এপ্লিকেণ্টে এপ্লাই কৰিছিলে ইয়াৰে বেংক ভেৰিফিকেশ্যন ফেইল হৈছে। 2 নম্বৰত দিছে, নেম অফ একাউণ্ট হোল্ডাৰ শুড বি ছেম এজ মেনশ্যন ইন এডমিট কাৰ্ড মাৰ্কশ্বিট। অৰ্থাৎ বহুতৰে এডমিট কাৰ্ড বা মাৰ্কশ্বিটৰ নামটো ভুল আছে আৰু বেংকৰ একাউণ্টৰ নামটো বেলেগ আছে। গতিকে তেনেকুৱা হ'লে নহ'ব, তোমালোকৰ এডমিট বা মাৰ্কশ্বিটত যিটো নাম আছে সেই একে নামতে তোমালোকৰ বেংক একাউণ্টটো থাকিব লাগিব। 3 নম্বৰত দিয়া আছে, এনচিঅ'ৰ দ্য কাৰেক্ট IFSC কোড অফ দ্য বেংক একাউণ্ট। চ' প্ৰত্যেকটো বেংকৰে প্ৰত্যেকটো ব্ৰাঞ্চৰে একোটা IFSC কোড থাকে। IFSC কোড যদি উলিয়াব নাজানা কমেণ্ট কৰিবা, মই চেষ্টা কৰিম তোমালোকক IFSC কোডটো উলিয়াই দিবলৈ। গতিকে সঠিকমতে তোমালোকে IFSC কোডটো দিব লাগিব। নেক্সট দিয়া আছে, দ্য বেংক একাউণ্ট শুড বি এক্টিভ অৰ অপাৰেশ্যনেল। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে যিটো বেংক একাউণ্ট দিছিলে সেই বেংক একাউণ্টত তোমালোকে গৈ চাবা, তোমালোকৰ বেংকত গৈ যিটো বেংকত তোমালোকে একাউণ্ট খুলিছা যে একাউণ্টটো এক্টিভ হৈ আছে নে নাই। অকল তোমালোকে পইচা থ'লে বা উলিয়ালেই নহয়, বেংক একাউণ্টটো এক্টিভেট আছে নে নাই তোমালোকে চাব লাগিব। কিবা কাৰণত KYC নিদিলে বা 3 মাহ 4 মাহ ধৰি লেনদেন নকৰিলে একাউণ্টটো ডিএক্টিভেট কৰি থোৱা হয়। নেক্সট চোৱা, ensure that minimum transaction limit is maintained in the account holder as is a minor. অৰ্থাৎ বহুতৰে সৰুতে একাউণ্টছসমূহ খোলা, অৰ্থাৎ 18 বছৰ নহওঁতে একাউণ্টছসমূহ খোলা। মাইনৰ একাউণ্টত অলপমান প্ৰব্লেম থাকে, যিহেতু তোমালোকৰ নিশ্চয় এতিয়া 18 বছৰ পাৰ হৈছে। যদি 18 বছৰ পাৰ হৈছে তেতিয়াহ'লে তোমালোকে এইটো মেজৰ একাউণ্ট কৰি ল'বা, ঠিক আছে, মাইনৰৰ পৰা। আৰু তোমালোকৰ যিটো মিনিমাম ট্ৰেনজেকশ্যন লিমিট সেইটো তোমালোকে বেংকত গৈ মেনেজাৰৰ লগত কথা পাতি তোমালোকে বঢ়াই ল'ব পাৰিবা। নেক্সট দিয়া আছে, most care should be taken while entering the bank account details instead of alphabet O. অৰ্থাৎ বহুতৰে কি হয়
আৰু জিৰ'ৰ মাজত বহুতৰে প্ৰব্লেম হয়, বহুতে জিৰ' বুলি অ'টো দি থৈ আহে, তেনেকুৱা ধৰণৰ নকৰিবা। যদি বেংক একাউণ্ট নাম্বাৰটোত যিহেতু জিৰ' থাকে, জিৰ' তোমালোকে দিবা, অ'টো দি নাহিবা, তোমালোকৰ এইটো কেঞ্চেল হৈ যাব। নেক্সট দিয়া আছে এণ্টাৰ দ্য কাৰেক্ট মোবাইল নাম্বাৰ অফ দ্য এৱাৰ্ডি অফ পেৰেণ্টছ ফৰ ফিউচাৰ কমিউনিকেশ্যন। অৰ্থাৎ ভৱিষ্যতে কমিউনিকেশ্যন কৰিবৰ কাৰণে, অৰ্থাৎ কথা বতৰা পাতিবৰ কাৰণে এটা এনেকুৱা মোবাইল নম্বৰ তোমালোকে দিবা যিটো তোমালোকৰ সচৰাচৰ তোমালোকৰ পইচা ভৰোৱাই থাকে বা তোমালোকে সকলো সময়তে এক্টিভ কৰি ৰাখা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ইয়াৰ বাহিৰেও তোমালোকৰ আন কিবা কুৱেশ্যন সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি